ছাৰ সাম্প্ৰতিক সময়ত যিটো আমাৰ বিশ্ববিদ্যালয়সমূহত সাহিত্যৰ পাঠদান আৰু পাঠ গ্ৰহণ আমি অসমীয়া সাহিত্যৰে হওক বা অন্যান্য সাহিত্যৰে হওক কেনেকুৱা পৰ্যায়ত হৈ আছে বা আপুনি কেনেদৰে আশা কৰে সাহিত্যৰ পাঠদান পাঠ গ্ৰহণ সম্পৰ্কে কিছু কথা জানিব খুজিছোঁ ছাৰ। প্ৰশ্নটো খুব ভাল হৈছে। এতিয়া অৱশ্যে বিশ্ববিদ্যালয় সংখ্যাত কেইবাখনো হ'ল, ক'ত এনেকৈ কি কাম কৰিছে সেইটো মই ভালকৈ ক'ব নোৱাৰিম, কিন্তু যিমানখিনি জানো কাম হৈ আছে। বিশেষকৈ গৱেষণাৰ পৰ্যায়ত ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ আৰু তোমালোকৰ যি বিশ্ববিদ্যালয় হৈছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়, সেই আটাইকেইখনতে কাম কাজ হৈ আছে বুলি গম পাই থাকোঁ। বিভিন্ন কাগজ পত্ৰ ফুৰিবলৈ পাওঁ বা মিডিয়া সামাজিক মাধ্যমত গম পাওঁ। কিন্তু গোটেই ঘটনাটো কি হ'ল, আমাৰ গৱেষণাবিলাক সাধাৰণতে ডিগ্ৰী ভিত্তিক হৈ আছে। হয় ছাৰ। এতিয়া আচল গৱেষণা ডিগ্ৰীৰ পিছতহে আৰম্ভ হয় বুলি মোৰ এটা ধাৰণা। হয়। গতিকে সেই সম্পৰ্কে কেনেকুৱা কি হৈ আছে, এখন বিশ্ববিদ্যালয়ত কৰ্মৰত অধ্যাপক হিচাপে তোমালোকে বেছি ভাল কৰি জানিবা মই ভাবিছোঁ। এনে আপোনাৰ আশা কেনেধৰণৰ, অনাগত প্ৰজন্মই সাহিত্যৰ অধ্যয়নৰ জৰিয়তে কেনেকুৱা ধৰণৰ আচলতে বৰ্তমান যি যুৱ প্ৰজন্ম, মোৰ ধাৰণাত যুৱ প্ৰজন্মৰ অধিকাংশ বৰ্তমান এক ধৰণৰ আৱেগৰ দ্বাৰা চালিত হৈ আছে। একেবাৰে সামান্য অংশ অৱশ্যে চিন্তা চৰ্চা কৰিবলৈ প্ৰয়োজনীয় কাম কৰিছে বিভিন্ন দিশত, কিন্তু আমি আশা কৰোঁ, আমাৰ জ্যেষ্ঠসকলে এইটোৱে আশা কৰে যে নৱপ্ৰজন্মই সময়ৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে চিন্তা চৰ্চা কৰি তেওঁলোকে ভাল কামত যুক্তিনিষ্ঠ কামত আগবাঢ়ি পৰে, সেইটোৱে আমি আশা কৰোঁ। হয় ছাৰ। ছাৰ এটা কথা জানিব বিচাৰোঁ, আপোনালোক যেতিয়া স্কুলীয়া ছাত্ৰ আছিলে ইংৰাজীটো ভাল আছিলে বা অন্যান্য বিষয়টো ভাল আছিলে, লগতে অসমীয়া বিষয়টো ব্যাকৰণ আদি কৰি খৰচি মাৰি পঢ়িছিলে আৰু ভাল আছিল, খুব ভাল। এতিয়া দেখা গৈছে ব্যাকৰণ দিশটোত সিমান গুৰুত্ব স্কুলীয়া পৰ্যায়ৰ পৰা দিয়া নহয় বা ব্যাকৰণৰ দিশত খুব ছাত্ৰ ছাত্ৰীসকল ইমান আগ্ৰহী নহয়। সেইকাৰণে অসমীয়া ভাষাটো ভালদৰে ক'ব পৰা লিখিব পৰা মানুহৰ সংখ্যা দেখোন কমি অহাৰ দৰে লাগে। আপুনি এই ক্ষেত্ৰত কি ক'ব, কেনেদৰে চৰ্চা কৰিব লাগিব? এইটো ইয়াৰ আচলতে কাৰণ বহুত। আমাৰ দিনত অসমীয়া মাধ্যমৰ স্কুলেই বেছি আছিলে, ইংৰাজী মাধ্যমৰ স্কুল প্ৰায় নাছিলেই। গুৱাহাটী, ডিব্ৰুগড়, ডিগবৈ এইধৰণে য'ত অলপ য'ত জনসংখ্যা যিবিলাকত মিক্সড পপুলেশ্যন আছিলে সেইবিলাকত দুই এখন ইংৰাজী মাধ্যমৰ স্কুল আছিলে। গতিকে আমি বা মই বা আমাৰ সমসাময়িক যিসকল প্ৰতিষ্ঠিত হৈছে বিভিন্ন ক্ষেত্ৰত তেওঁলোক আটাইখিনিয়ে অসমীয়া মাধ্যমতে পঢ়ে। কিন্তু এটা কথা সেই সময়ত যে অসমীয়া মাধ্যমত পঢ়িলেও ইংৰাজী ভাষাটো শিকোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিলে। কাৰণ এটাই দুৰ্বলতা আছিলে যে সেই সময়ত আমাৰ দিনত বিশ্ববিদ্যালয় পৰ্যায়লৈকে স্প'কেন ইংলিছটোৰ ওপৰত অকণো গুৰুত্ব দিয়া হোৱা নাছিল। ইংৰাজী কিমান ভালকৈ লিখিব পাৰে সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিয়া হৈছিল। গতিকে এতিয়া বহুতে কয়ো যে আমি অসমীয়া মাধ্যমত পঢ়াৰ কাৰণে ইংৰাজীটো ভালকৈ এতিয়া ক'ব নোৱাৰোঁ, ইংৰাজী মহৎ পঢ়াবোৰে ফৰফৰা ইংৰাজী কয়, গতিকে বাহিৰত আমি যথেষ্ট অসুবিধা পাওঁ। আনহাতে আমাৰ কেইবাগৰাকীও শক্তিশালী মন্ত্ৰীয়েও এইটো কথা প্ৰকাশ কৰিছে। গতিকে মই ভাবোঁ যে এতিয়া বৰ্তমান যিসকলে ইংৰাজী মাধ্যমত পঢ়িছে, বেছিভাগে আজিকালি ইংৰাজী মাধ্যমতে পঢ়ে, কিন্তু তেওঁলোকে অকল ইংৰাজীটো ফৰফৰাই ক'ব পাৰিলে নহ'ব, তেওঁলোকে ভাষাটো শিকাৰ লগতে মাতৃভাষা হিচাপে অসমীয়া ভাষাটোও শিকিব লাগিব। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ পিতৃ মাতৃ আৰু অভিভাৱকসকলেও যথেষ্ট দায়িত্ব আছে। তেওঁলোকে ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত পঢ়াবই, এইটো সময়ৰ আহ্বান, আমি নপঢ়া বুলি ক'ব নোৱাৰোঁ, কিন্তু ইংৰাজী মাধ্যমত পঢ়িলেও যাতে ল'ৰা ছোৱালীয়ে নিজৰ মাতৃভাষা অসমীয়াটো ঘৰত হ'লেও শিকে, সেইটো মাক দেউতাকে চোৱাটো উচিত। ধন্যবাদ ছাৰ। ছাৰ আৰু এটা কথা মই সুধিব খুজিছোঁ, ছাৰ আপুনি স্কুল পৰ্যায়ৰ পৰা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়লৈকে ভাষা সাহিত্যৰ কেনেকুৱা ধৰণৰ শিক্ষক পাইছিল, মনত যি দাগ কাটি ৰাখিছে এতিয়াও যে পাহৰিব পৰা নাই? আমি যেতিয়া হাইস্কুলত পঢ়ি থাকোঁ তেতিয়া আমাৰ কেইবাগৰাকীও শিক্ষাগুৰু ৩-৪গৰাকীমান তেখেতসকল সাহিত্যৰ লগত জড়িত। তেনেকুৱা
খ্যাতিমন্ত লেখক নাছিলে, হয় কিন্তু সেই ৩-৪জন শিক্ষক মানে সাহিত্যৰ লগত জড়িত এই অৰ্থত তেওঁলোক অসম সাহিত্য সভাৰ সক্ৰিয় সদস্য আছিল। সেই সময়ত সাহিত্য সভাৰ যিসকল সক্ৰিয় সদস্য তেওঁলোক আচল অৰ্থত সাহিত্যকৰ্মী। আৰু সেইকাৰণে বিশেষকৈ মই এগৰাকী শিক্ষাগুৰুৰ কথা এতিয়াও বৰ আছে, মই নকওঁ। তেখেতে অসমীয়া আখৰ ভালকৈ লিখাত প্ৰত্যেকটো অসমীয়া শব্দ যাতে সুন্দৰকৈ উচ্চাৰিত হয় এই ক্ষেত্ৰত খুব গুৰুত্ব দিছিল। আৰু এই কথাটো বাৰে বাৰে কৈছিলে, তোমালোকে ইংৰাজী শিকা, ইংৰাজী শিকিবই লাগিব, আমাৰ ইংৰাজী লাগিবই, কিন্তু লগতে তোমালোকৰ মাতৃভাষা অসমীয়াটো ভালকৈ শিকিব লাগিব। আৰু শিক্ষকে কোৱা সেই কথাষাৰ এতিয়াও আপোনাৰ মনত এতিয়াও মনত খুন্দি থাকে। আৰু এতিয়া তেনেকুৱা পৰিৱেশত শিকি অহাৰ কাৰণেই আমি ইংৰাজী ভাষাটো সেই তেতিয়াই ভালকৈ শিকিছিলোঁ, যথেষ্ট ভালকৈ শিকিছিল ক'ব পাৰোঁ। আৰু তাৰপিছত অৱশ্যে কলেজীয়া শিক্ষকৰ দিনত মই যিখন কলেজত পঢ়িছিলোঁ সেইখন অৱশ্যে তাত ইউৰোপীয়ান অধ্যাপক পাইছিলোঁ। কোন কলেজত সেইখন শ্বিলঙৰ ছেইণ্ট এডৱাৰ্ডছ কলেজ। হয় সেই তেতিয়াৰ দিনত তেতিয়া মই তাত আছিলোঁ 62 পৰা 65। গতিকে তেতিয়া ছেইণ্ট এডৱাৰ্ডছ কলেজত অসমীয়া ল'ৰা ছোৱালীৰ সংখ্যা কম আছিল। আৰু যিকেইজন আছিলে তেওঁলোক আটাইকেইজনে অসমীয়া মিডিয়ামৰ পৰাই যোৱা, কিন্তু তাত তেওঁলোকে পঢ়াৰ কাৰণে বৰ সুন্দৰকৈ ইংৰাজী ক'ব পৰা হ'ল। গতিকে সেইটো সুবিধা মই পাইছোঁ। তাৰপিছত তেতিয়াই মই মন কৰিলোঁ, তেতিয়াই গম পালোঁ যে কলেজত বা স্কুলত ইংৰাজী শিকিছোঁ যদিও আমাৰ স্প'কেন ইংৰাজীটো শিকা হোৱা নাছিলে। তাত থাকিবলৈ মইতো এক্সপ'জাৰ হ'ল, আৰু গতিকে মই ইংৰাজী কোৱাত যথেষ্ট অসুবিধাজনক এটা অৱস্থা পাইছিলোঁ। আৰু বিশ্ববিদ্যালয় পৰ্যায়ত আপুনি বিশ্ববিদ্যালয় পৰ্যায়ত একেই, আমাৰ তাত কথিত ইংৰাজীটো শিকোৱা হোৱা নাছিলে। কিন্তু তাৰপিছত অৱশ্যে মই নিজা মানে এটা বিশেষ হেৰিটো মই এটা ট্ৰেইনিং এটা আমি লৈছিলোঁ এবছৰীয়া। সেইটো হেৰি হায়দৰাবাদৰ আপোনাৰ এতিয়া আজিকালি ইউনিভাৰ্চিটি হ'ল দেই, হায়দৰাবাদ চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইংলিছ এণ্ড ফৰেইন লেংগুৱেজেছ বুলি কয়, আৰু এতিয়া চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইংলিছ এণ্ড ফৰেইন লেংগুৱেজেছ ইউনিভাৰ্চিটি হ'ল। তাত স্প'কেন এণ্ড লিংগুইষ্টিক্স ইত্যাদি শিক্ষা গ্ৰহণ কৰিছিলোঁ, সুবিধা হৈছিল। আৰু আমি দেখা পাওঁ যে অসমীয়া তাৰমানে পণ্ডিতসকল, ইংৰাজী বিষয়টোত পঢ়া পণ্ডিতসকল যেনে বাণীকান্ত কাকতি পঢ়িলে ইংৰাজীত কিন্তু লিখিছে অসমীয়াত, গোবিন্দ প্ৰসাদ শৰ্মা ছাৰ, আপোনালৈকে এই ধাৰাটো সুন্দৰভাৱে চলি আছে। আমাৰ বৰমুদৈ ছাৰ, আপুনি ইতিমধ্যে শ্বেক্সপিয়েৰ আৰু শংকৰদেৱৰ এখন সুন্দৰ মানে আয়তনত কিন্তু যথেষ্ট তত্ত্বগধুৰ গ্ৰন্থ প্ৰণয়ন কৰিছে। সেই গ্ৰন্থখনৰ বিষয়ে অকণমান ছাৰ ক'ব নেকি? আচলতে তুমি মন কৰিবা যে সেই সময়ত বা বহুত পিছলৈকে যিসকল অসমীয়া সাহিত্যত যিসকল স্বীকৃত পণ্ডিত বা লেখক হৈছিলে প্ৰায় বেছিভাগেই মূলতে ইংৰাজী সাহিত্যৰ ছাত্ৰ। আমাৰ ডক্টৰ মহস্ত নেওগ, তেখেত যদিও অসমীয়াৰ প্ৰফেচৰ আছিলে, তেখেত কিন্তু BA পাছ কৰিছিলে উইথ অনাৰ্ছ ইন ইংলিছ। গতিকে তেখেতৰ ইমান সুন্দৰ ইংৰাজী লিখিছিলে কৈছিলে, মই তেখেতক ভালকৈ জানো। তেখেতৰ মই গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত তেখেতৰ লগত কাম কৰিছিলোঁ যে তেখেতে আচলতে ইংৰাজীতে পঢ়িছিল মোক কোৱামতে, কিন্তু সেই সময়ত প্ৰাইভেটকৈ ইংৰাজী পঢ়াৰ সুবিধা নাছিলে। তেখেতে যিহেতু কলিকতাত গৈ পেলাই তাত এডমিশ্যন লৈ MA পঢ়াটো কিমান সুবিধাজনক নাছিলে, সেইকাৰণে তেখেতে প্ৰাইভেটকৈ অসমীয়াত দি পেলাই ফাৰ্ষ্ট হৈছিলে উইথ অনাৰ্ছ হৈছোঁ, সেইটো মই নাজানো। কিন্তু তাৰপিছত যিসকল লেখক বা পণ্ডিত হৈছে, ডক্টৰ বাণীকান্ত কাকতি, তাৰপিছত ডক্টৰ হিয়ান ৱাইলিকি, অনেকজন মূলতে ইংৰাজী মানুহ, অকল অসমীয়াতে নহয় বাংলা সাহিত্যটো বা মই শুনামতে ভাৰতৰ অন্যান্য আঞ্চলিক ভাষাটো এই বস্তুটো আছে।
হয় ছাৰ যে তেওঁলোকে মূলতে অসমীয়া ইংৰাজীৰ প্ৰফেচৰ হয় তাৰপিছত কিন্তু চৰ্চা কৰিছে বাংলা চৰ্চা- বাংলা সাহিত্য আৰু সেইটো কাৰণে ভাল হৈছে বিশ্ব সাহিত্য আঞ্চলিক সাহিত্যলৈ গুচি আহিছে বিশ্ব সাহিত্যৰ বিভিন্ন ভাৱবস্তু ৰূপবস্তু আলোচনা হৈছে আৰু তেনেকৈ আপুনি অসমীয়াও কৰিছে আপোনাৰ শেহতীয়াকৈ যিখন শংকৰদেৱ আৰু শ্বেক্সপিয়েৰ গ্ৰন্থখন শেহতীয়া গ্ৰন্থখন হয় শংকৰদেৱৰ শ্বেক্সপিয়েৰৰ মানে সেই নাটকৰ এক ধৰণৰ আলোচনা হৈছে এইটো মই কম্পাৰেটিভ ষ্টাডি বুলি নকওঁ কম্পেৰিজন হৈছে ইটছ এ কাইণ্ড অফ ডিছকাশ্যন of the two writers. My aim is to place Shankardeva in global map. বিশ্ব সাহিত্যৰ আমি এতিয়া নাট্যকাৰ বুলিলে আমি শ্বেক্সপিয়েৰৰ কথা কওঁ কিন্তু আমাৰ অসমতো যে এজন আছিলে শ্বেক্সপিয়েৰ সমপৰ্যায়ৰ আছিলে কিন্তু যিহেতু অসমীয়া লিখিছিলে সেইকাৰণে বাৰে মানে নাজানে ইয়াতে থাকি গ'ল গতিকে মোৰ উদ্দেশ্যটো হৈছে যে আমাৰ শংকৰদেৱৰ নিচিনা এগৰাকী নাট্যকাৰ আছিল আমি তেখেতক অকল ভগৱানৰ অংশ বা গুৰু বুলি কৈ থাকিলে নহ'ব গতিকে তেখেত আছিলে মহাপুৰুষ মানে মানুহ কিন্তু মানুহৰ ভিতৰত মহান পুৰুষ গতিকে কিমান মহান কামৰ যোগেদি হ'ব মোৰ যিখন কিতাপ মই লিখিছিলোঁ মোৰ একমাত্ৰ উদ্দেশ্য হৈছে শংকৰদেৱৰ নাট আমি নাট বুলিয়ে কওঁ অংকীয়া নাট আৰু শ্বেক্সপিয়েৰৰ নাটক তুলনা কৰি আৰু দুজনৰ জীৱন বৃত্ত অধ্যয়ন কৰি কেনেকৈ ডাঙৰ হৈছিলে কেনেকৈ শিক্ষা আৰম্ভ কৰিছিলে অলপ দুইজনৰ বেকগ্ৰাউণ্ড পটভূমি অধ্যয়ন কৰি মই এটা আলোচনা উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপুনি সময়টো আনিছে মাজে মাজে এইখিনি সময়ত শ্বেক্সপিয়েৰে এখন লিখিছে আৰু এইখিনি সময়ত শংকৰদেৱে এখন লিখিছে তেনেকুৱা উপাদেয় তুমি কিতাপখন পঢ়িছা চাগে পঢ়িছে গতিকে সেইটো মই কৰিবলৈ খুব চেষ্টা কৰিছোঁ আৰু এতিয়া মোৰ কিতাপখন ইংৰাজী কৰি পেলাই পাৰিলে প্ৰকাশ কৰা এটা আশা এটা আছে সুন্দৰ হ'ব তেতিয়া গ্ল'বেলি যাব বস্তুটো সৰু কিতাপ কিন্তু মোৰ একমাত্ৰ উদ্দেশ্য সেইটোৱে যাতে আমাৰ অসমত আজিৰ পৰা 5 বছৰ আগতেই যে শংকৰদেৱ নামৰ এজন নাট্যকাৰ আছিলে যি অসমীয়া সাহিত্যতে নহয় অন্ততঃ উত্তৰ ভাৰতৰ সাহিত্যত এক ধৰণৰ নাট্য মুভমেণ্ট আৰম্ভ কৰিব পাৰিছিলে কাৰণ শংকৰদেৱে যেতিয়া চিৰযাত্ৰা ভাওনা কৰে তেতিয়া আমি জনাত ভাৰতবৰ্ষৰ অন্ততঃ উত্তৰ ভাৰতত ক'তো এনেকুৱা ধৰণৰ নাট্য অনুষ্ঠান হোৱা নাছিল আৰু যিটো বাৰ্টল ব্ৰেক্টৰ কথা কোৱা হয় তেওঁ ঊনবিংশ শতিকাৰ যিটো তত্ত্ব শংকৰদেৱে 15 শতিকাতে অসমত প্ৰয়োগ কৰিছে এতিয়া আমাৰ এটা আলোচনাৰ ক্ষেত্ৰত আমাৰ আলোচকসকলে বাৰে বাৰে পাশ্চাত্য আলোচনাৰ কথা কয় কিন্তু আমি বা অন্যজনে এইটো আঙুলিয়াই দেখুৱাইছে যে এতিয়া আমি ব্ৰেক্টৰ কথা কওঁ এইটো ব্ৰেক্টৰ শৈলী সেইটো ব্ৰেক্টে কৰিছে কিন্তু ব্ৰেক্টে যিটো কৰিছে শংকৰদেৱে যে বহুত আগতে এই কামটো কৰি থৈছে যেনেকৈ সূত্ৰধাৰৰ ব্যৱস্থাপনা শংকৰদেৱৰ সূত্ৰধাৰ সংস্কৃত নাটকৰ সূত্ৰধাৰতকৈ বহুত বাহুল্য বহুত বেছি ক্ৰিয়াশীল গতিকে সেই দিশটো আলোচনা আহিব লাগে গতিকে আমি প্ৰত্যেক কথাতে আমি পশ্চিমলৈ চাব নালাগে আমাৰো যে আছে এইটো বস্তু সেইটো আলোচনা ছাৰ পশ্চিমৰ কথা ওলালে যেতিয়া আৰু মই 2 মিনিট আপোনাৰ লৈছোঁ এই সাহিত্যৰ যি আলোচনা সাহিত্য তত্ত্বৰ যি আলোচনা সাহিত্য তত্ত্বৰ অলংকাৰৰ যি আলোচনা কৰোঁতে বা সাহিত্য তত্ত্ব সাহিত্য বিচাৰৰ আলোচনা কৰোঁতে প্ৰথমতে আমি লঞ্জাইনাছ হৰেছ আপোনাৰ এৰিষ্টটল এইবিলাকৰ কথাই আৰম্ভ কৰোঁ কিন্তু মই শেহতীয়াকৈ দেখিছোঁ আমাৰ বিশ্বনাথ কবিৰাজ ভাম গান্ধী মহম্মদ ভট্ট ইত্যাদি তাত্ত্বিকসকলৰ তত্ত্ব কম নহয় আৰু সেইকাৰণে ছাৰ মই এটা কাম কৰোঁ গৱেষকসকলক ক্লাছ কৰোঁতেই বা সাহিত্য তত্ত্বৰ MA ছাত্ৰ ছাত্ৰী ক্লাছ কৰোঁতে এটা কাম কৰোঁ মই ভাৰতীয় সমালোচনা সাহিত্যৰ ধাৰাটো প্ৰথম আনো ছাৰ মই তাৰমানে আৰু চিলেবাছত সেইটো আগতীয়াকৈ আমি দি লৈছোঁ যে ভাৰতীয় সমালোচনা সাহিত্যৰ ইতিহাস ধাৰা যিটো গতিকে ভাৰতবৰ্ষতো সাহিত্য সমালোচনাৰ বেছি পৰিমাণে নহ'লেও অতি সংক্ষিপ্ত হ'লেও কম হ'লেও অতি তাৎপৰ্যপূৰ্ণ আলোচনা হৈছিল নহয় জানো ছাৰ কি কয় আপুনি যথেষ্ট আছে কিন্তু গোটেই কথাটো কি হ'ল এই তাত্ত্বিক দিশটোত সমালোচনাৰ দিশটোত
যে আমাৰ যে ছাত্ৰসকলৰ যিসকল পিছত গৈ পেলাই গৱেষক হৈছে লেখক হৈছে তেওঁলোক ট্ৰেইন ইন ৱেষ্টাৰ্ণ এই স্কুলৰ পৰা আৰম্ভ কৰি কিন্তু এই ভাৰতীয় সাহিত্যত বিশেষকৈ ভাৰতীয় কাব্য সাহিত্যত যে বহুত আগতেই যে আমাৰ যেনেকৈ ভৰতমুনিৰ নাট্যশাস্ত্ৰ সেইখনৰ কথা বহুতে নাজানে কিন্তু গতিকে সমালোচনা সাহিত্যত আমাৰ ভাৰতীয় সাহিত্যও তেনেই দুখীয়া নহয় কিন্তু গোটেই কথাটো হ'ল কি পাৰ্থক্য এইটোৱে ঘাই পাৰ্থক্য যে আমাৰ সমালোচনা সাধাৰণতে ঠিক ৱেষ্টাৰ্ণ ক্ৰিটিচিজমৰ নিচিনা নহয় কাৰণ পশ্চিমীয়া সমালোচনাটো চিধা চিধি কথাবোৰ কৈ দিয়ে আমাৰ যিহেতু ৰসভিত্তিক আমাৰ গোটেই আলোচনাতে ৰসভিত্তিক আমি এতিয়া ধৰক আমি নাট্য ৰসটোৰ ওপৰত নিৰ্ভৰ কৰি আমি শ্ৰেণী বিভাজন কৰোঁ তেওঁলোকে ৰসৰ কথাটো নাই তেওঁলোকে কয় যে এইখন ট্ৰেজেডি কিয় ট্ৰেজেডি অমুক কাৰণ ট্ৰেজেডি কিন্তু আমাৰ ট্ৰেজেডি বোলা বস্তুটো নাই যিটো ট্ৰেজিক ইম্পেক্ট তেনেকুৱা ট্ৰেজিক ইম্পেক্ট দিব পৰা সৃষ্টি কৰিব পৰা আমাৰ নাটক নাই গতিকে ভাৰতীয় নাট্য সাহিত্যত আমি যিবিলাক নাটক পাওঁ সেইবিলাক আমি কমেডি বুলি ক'ব নোৱাৰোঁ কিন্তু সকলো নাটকেই সাধাৰণতে সুখ বা আনন্দৰ শেষ হয় ভাৰতীয় যিটো ভাৰতীয় চিন্তাধাৰা তেনেকুৱা উদাহৰণস্বৰূপে শকুন্তলা সেইটো কমেডি বা কমিক বুলিয়ে কৈছোঁ বাৰু সেইটো কমিক কৰিবৰ কাৰণেই আঙুঠিটো যিটো মানে যিটো চাবলৈ গ'লে এক কাইণ্ড অফ মিৰেকল কাৰণ ইমানবোৰ মাছৰ ভিতৰত মাছমৰীয়াজনে এটা বিশেষ মাছ ধৰিলে সেই মাছটো ৰজাৰ ওচৰলৈ লৈ গ'ল কাটিলে কাটিত পেটৰে আঙুঠিটো পালে এই যে গোটেই প্ৰক্ৰিয়াটো কৰিলে ড্ৰামেটিক ষ্ট্ৰেটেজি এইটো একমাত্ৰ এইকাৰণে কৰিলে মই ভাবোঁ যে নাটকখনৰ শেষটো এণ্ডিং